নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এয়া নামলৈ ওলাইছোঁ। নাম আছে আমাৰ দেউটোৰ ঘৰত আৰু বেটি আহি আছে ঘাটৰ পৰা, আনিবলৈ যাওঁ। আৰু এয়া স্কুটি লৈ মই আনিবলৈ ওলাইছোঁ। দেউতাক আচলতে আগতেই গুচি গ'ল, গতিকে ময়ে আনিবলৈ ওলাইছোঁ। আৰু আগতে ভায়েক আছিলে যিহেতু ভায়েকে আনিবলৈ যায়, এতিয়া ভায়েকো নাই যিহেতু ভায়েকৰ দায়িত্বটো ময়ে পালন কৰিবলগীয়া হয় কেতিয়াবা। সেইটো ভাবিলে আচলতে কেতিয়াবা দুখো লাগে দিয়কচোন। কি কৰিব উপায় নাই, যোৱাজনটো গুচি গ'ল আৰু আমি থকাকেইজনে ভালকৈ থাকিম বুলি ভাবোঁ। আৰু আজিলৈ আহোঁ তেন্তে, অলপমান আৱেগিক হৈ গ'লোঁ, বেয়া নাপাব, ধন্যবাদ। এয়া মই আহি এতিয়া ঘাট পালোহি আৰু এইখনেই হৈছে বাঁহৰ দলং। এই বাঁহৰ দলঙৰ ইপাৰত মানে মানুহজনে থৈ যাবহি আৰু মই লৈ যাম। আকৌ পিছবেলা মানুহজন আহি নাম খাবলৈ একেলগে ঘৰলৈ ঘূৰি যাব। এয়া দেখিছেনে, বাঁহৰ দলঙে এনেকৈ যাতায়াত কৰে। আৰু দলংখন আচলতে অকণমান বেয়া হৈছে, গতিকে ডাবুল যাব পৰা নাই। এওঁলোক খোজকাঢ়ি গৈছে আৰু মাকে স্কুটিখন চলাই গৈ আছে, দেখিছেনে। এইখনেই হৈছে আমাৰ দয়াং নদী, আৰু দয়াং নদী ইপাৰ সিপাৰে আমাৰ বেটী ঘৰ আৰু মোৰ ঘৰ। এইফালে দেখিছেনে কীৰ্তন পাঠ হৈ আছে। আমি আচলতে বাহিৰে বাহিৰে আহি নামতে সোমালোঁ। নামত সোমাই সেৱাভাগ ধৰি ল'লোঁ। সেৱাভাগ ধৰি আমি ভিতৰলৈ গ'লোঁ, চাহকণ খাই ল'লোঁ। আৰু এইফালে পাঠ পঢ়ি আছে যিহেতু ভকতসকল এনেকৈ বহি আছে, ইয়াত দেখিছেনে। আৰু অলপ পিছতে আচলতে পাঠ শেষ হোৱাৰ পাছত নাম হ'ব, আৰু নাম শেষ হোৱাৰ পাছতে প্ৰসাদ বিতৰণ কৰা হ'ব। গতিকে দিনটো যথেষ্ট দীঘল, তথাপিতো আৰু ভকত অহা দেৰি হৈছে, সেয়েহে পাঠ কৰা অলপমান দেৰি হ'ল। গতিকে পাছৰখিনি কিমান কি কৰিব পাৰোঁ নাজানো, আপোনালোকক যিকণ পাৰিছোঁ মই আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছেনে, ভকতসকলক আচলতে গৃহস্থনীয়ে ইয়াত তামোল দি আছে। আৰু পোৱালীজনীয়ে ভিডিঅ'টো কৰি দিলে, যিহেতু ইমান ভালকৈ কৰিব জনা নাই, তথাপিতো অকণমান কৰি দিলে। মই এনেকৈ আপোনালোকৰ আগত আগবঢ়ালোঁ। আপোনালোকে ভুল নুবুজিব, আচলতে কাষত থকা কেইজনেও যথেষ্ট কথা পাতি আছিল আৰু কেমেৰাটো স্পষ্টকৈ উঠিছে। গতিকে পাঠ কৰি থাকোঁতে কথা পাতি থাকিলে ভিডিঅ'টো কৰিবলৈ ইমান সুবিধা নহয়। সেই গতিকে মই আপোনালোকক ইমানখিনি সুবিধা কৰি দিব নোৱাৰিলোঁ। বেলেগ চাউণ্ডবিলাক আচলতে বেছিকৈ আহিছে। এইফালে আকৌ ভিতৰত মহিলা পাৰ্টি দেই। মহিলাসকল আচলতে ৰভাতলতে বহিবলৈ দিব লাগিছিল, কিন্তু ৰভাখন বহুত ডাঙৰকৈ দিছিল। মহিলাসকলক তাতে দিয়া হ'লে নামো শুনিব পাৰিলেহেঁতেন, কিন্তু মহিলাসকলক বহিবলৈ ভিতৰতহে দিয়া হ'ল। এইফালে আকৌ ৰান্ধনি কাম লাগি আছে, দেখিছেনে। পোৱালীজনীয়ে এইফালৰ পৰাই ৰান্ধনি ঘৰটো দেখুৱালে আপোনালোকক। এইফালে ৰান্ধনীয়ে ভাত, দালি আৰু এইফালে বৰ ভাজি বনালেই, দেখিছেনে। আৰু এইফালে মাছ ফ্ৰাই কৰি আছে, যিহেতু এইয়া মাছ ফ্ৰাই কৰি আছে, মাছ আৰু বিলাহী।